মই যদি জানিলো হয় যে তোমাৰ মা দেউতাই মোক ভাল নাপায় তেন্তে মই তোমাৰ লগত বিয়াই হৈ নাহিলোহেঁতেন মই হাঁহি হাঁহি বাক তোমাক গতাই দিলো হয় কিন্তু মই গমেই নাপালো যে দেউতাই মোক আদৰ নকৰে সন্মান নকৰে চোৰৰ জীয়েক বুলি সিহঁতক শহুৰেকৰ ঘৰখনে তাহাঁতক যদি কিবা নকবলগীয়া কথা কৈ দিয়ে তাহাঁতি বাৰু তেতিয়া মনত দুখ নাপাবনে মানে আমি নথকাত ঘৰখনত সকলো ঠিকে আছিলতো আছিল মা আৰু তোমালোকৰ সম্পৰ্ক কিবা হৈছে নেকি দুহিতা নাই মা তেনেকুৱাটো একো হোৱা নাই কিবা কথা আছে যদি তুমি মোক ক'ব পাৰা মোক শাহু বুলি নাভাবি তুমি মোক নিজৰ মা বুলি সকলোবোৰ কথাই ক'ব পাৰা তুমি নাভাবিবা যে বিকিৰ মাক কাৰণে মই সঁচাই মিছাই তাৰ পক্ষই ল'ম তোমাক মই বহুত মৰম কৰোঁ গতিকে তোমাক যদি বিকিয়ে কেতিয়াবা কটু কথা শুনায় মই কিন্তু সহ্য কৰিব নোৱাৰিম সি যদি চিঞৰ বাখৰ কৰে তেতিয়া তুমিও মনে মনে নাথাকিবা কাৰণ মই জানো তোমাৰ ওপৰত খং কৰিব পাৰা বা গালি পাৰিব পৰা তুমি কেতিয়াও একো কামেই কৰিব নোৱাৰা সেইকাৰণে তোমাৰ ওপৰত মোৰ বহুত সপোন আৰু আশা আছে দুহিতা মোৰ ওপৰত মাৰ ইমান আশা আৰু সপোন কিন্তু এই সপোনটো ভাঙি যাব যেতিয়া মাহে গম পাব যে মই এই বংশৰ উত্তৰাধিকাৰী দিব নোৱাৰোঁ তুমি এখন ঘৰলৈ অহা বেছি দিন হোৱা নাই নহয় গতিকে মাৰ পৰা লাহে লাহে এনেকুৱা টেষ্টি খানা ৰান্ধিবলৈ শিকি ল'বা তেতিয়া তুমি মোক ৰান্ধি খুৱাব পাৰিবা তাই দেখোন ভাল ৰান্ধেই কিন্তু তোমাৰ নিচিনা এনেকুৱা পাকৈত ৰান্ধনি হ'বলৈ অন্তৰাক অলপ টাইম লাগিব কেতিয়াবা পাকৈত ৰান্ধনিৰ হাতেৰেও অখাদ্য প্ৰস্তুত হয় যি মুখত দিবই নোৱাৰি আৰু যি খাদ্যৰ স্থান পেটত নহয় চিধা ডাষ্টবিনত মৰমী তই ইমান দূৰ কাঢ়িছ কিয় চৰচৰণি খাইছ হ'বলা চাওঁ ৰচোন ভাল পাইছনে এতিয়া পাইছোঁ ইমান লৰালৰিনো কিয় কৰিব লাগে কচোন পানীকণটো অন্তত অকণমান শান্তিৰে খাব পাৰ কেতিয়াবা তাত কি খাইছে শুবলৈ বা পাইছেনে নাই এইবোৰ কথা ভাবি মোৰ একো কামতে মন বহা নাই বাইদেউ বুজিছো চোৰ ডকাইত হত্যাকাৰীবোৰৰ লগত এখেত বাৰু কেনেকৈ থাকিব কিবা পৰিৱেশত আছে তেওঁ মোৰ ভাবিয়ে ভয় লাগিছে বাইদেউ এতিয়া ভয় কৰি থাকিলে নহ'ব সাহস কৰিব লাগিব বল এতিয়া থানালৈ যাওঁ বল বেছি দেৰি কৰি থাকিব নালাগে বল আহ
হেৰি আহকচোন এই আঞ্জাখিনি ঠিকে আছেনে নাই খাই চাওকহি শুনিছেনে এই মানুহজনে মানে মাতি থাকিলেও নামাতে হেৰি আপোনাক হ'বলা মাতি থাকিলেও নুশুনে নহয় অ মাতিছিলা নেকি মাতিছিলো তো মই কিতাপ এখন পঢ়ি থকাৰ বাবে গমেই পোৱা নাছিলো পঢ়াত যে মগ্ন হৈ আছে দেখিয়েই গম পাইছো কিন্তু মাতিছিলা কিয় আঞ্জাখনত নিমখ হৈছেনে নাই টেষ্ট কৰিবলৈ মাতিছিলো টেষ্ট ভালে হ'ব দিয়া মই অকলে ঘৰত থাকিলেহে তুমি পাল মাৰি থোৱা ভালদৰে নাৰান্ধাও ভালদৰে নোখোৱাও অনুৰাগ থাকিলে তোমাৰ হাতৰ সোৱাদ ভালে হ'ব বুলি মই জানো দিয়া সেইকাৰণে মই আগতীয়াকৈ টেষ্ট নকৰিলেও মই ক'ব পাৰোঁ যে তুমি ভালে ৰান্ধিছা বুজিছা দেউতা মোক মাতিছিলে নেকি মাতিছিলো ৰবা কওকচোন তোমাৰ কাৰণে মই এটা বস্তু আনিছো কি বস্তু দেউতা এইটো লোৱা এইটোনো কি তোমাৰ কাৰণে কাপোৰ এযোৰ আনিছো এইবোৰনো কিয় দিব লাগে আৰে আমি বাহিৰলৈ ফুৰিবলৈ গৈ তোমাৰ কাৰণে একো এটা নানিম এইটো কথা হ'ব পাৰে নেকি তুমি আমাৰ একমাত্ৰ বোৱাৰী গতিকে কুন্তলা আৰু মোৰ মৰম তোমাৰ কাৰণে নাথাকি আৰু কাৰ কাৰণে থাকিব হ'লেও দেউতা মোক উপহাৰতকৈ আপোনালোকৰ আশীৰ্বাদহে লাগে সেয়াটো তোমাৰ বাবে সদায় আছে আৰু কি জানা দুইটা এই কাপোৰযোৰৰ ৰং ডিজাইন এইবোৰ কিন্তু সব কুন্তলাৰ চইচ তোমাৰ কাপোৰযোৰ পছন্দ হ'লে আমাৰ ভাল লাগিব আৰু মেৰিজ এনিভাৰ্চাৰীৰ দিনা তুমি এই কাপোৰযোৰ পিন্ধিবা দেই হ'ব দেউতা বিয়াৰ দিনা কটু কথা কৈ তোমাৰ অন্তৰত আঘাত দি তোমাৰ চকুত মই চকু পানী দিছিলো এতিয়া আৰু মই তোমাৰ চকুত চকু পানী দি বিচাৰো বোৱাৰী সেইকাৰণে মেৰিজ এনিভাৰ্চাৰীৰ দিনা তোমাৰ মুখত তোমাৰ হাঁহিটো পূৰ্ণিমাৰ জোনৰ দৰে জিলিকি থাকিব লাগিব কি হ'ল দুইটা নাই একো হোৱা নাই তেনেহলে তোমাৰ চকুযোৰ চলচলীয়া কিয় মাজনী তুমি কান্দিছা মাতো সেয়া আনন্দৰ চকুলো দেউতা মই যে কিমান ভাগ্যৱতী যে মই এজন পিতৃতুল্য শহুৰ পাইছোঁ অথচ মই এইটোৱে নাজানো যে মই এজনী ভাল বোৱাৰী হৈ থাকিব পাৰিম নে নোৱাৰিম মই আপোনালোকৰ সকলোবোৰ আশা পূৰণ কৰিব বা পাৰিম নে নোৱাৰিম তুমি মা দেউতাক ভক্তি কৰা হ'লে তেওঁলোকে বিচৰাখিনি কৰিলাহেঁতেন দুইটা কিন্তু তুমি জানো কৰিলা মই তেওঁলোকক শুশ্ৰূষা কৰাত কেতিয়াও ক্ৰুটি কৰা নাই মোৰ তেওঁলোকৰ প্ৰতি বহুত শ্ৰদ্ধা আছে শ্ৰদ্ধা তোমাৰ মোৰ প্ৰতিয়ে কোনো শ্ৰদ্ধা সন্মান নাই তেনেস্থলত মোৰ মা দেউতাৰ প্ৰতি তোমাৰ কি শ্ৰদ্ধা থাকিব
হ'ল অনুৰাগ? মাৰ যদি গা বেয়া এইবোৰনো কিয় ৰান্ধিব লাগে? অলপ টাইম ৰখা হয় মই ৰান্ধিলোহেঁতেন, কিন্তু আপুনি আকৌ মই গা ধুই অহালৈ নৰখিলেই নহয়। একো নহয়, মই গা ভাল পালো নহয় এতিয়া। তোমালোক বহাচোন, মই দি আছো ৰবা। চিয়'ৰ, বহা। বাহ, আজি মোৰ ফেভাৰিট ৰুটি আঞ্জা বনাইছা। খা, ভালকৈ খা। পেট ভৰাই খা। মাৰে বৰ মৰমৰে ৰান্ধিছে। খোৱা অনুৰাগ, মাৰ হাতত যাদু আছে নহয়। আজিও চাগৈ মায়ে টেষ্টিকৈ ৰান্ধিছে। কি হ'ল অনুৰাগ? হা, কি হৈছে? পানী। লোৱা অনুৰাগ। কি হ'ল অনুৰাগ? কচোন ভালকৈ। নিজে খাই চোৱা, তেতিয়া গম পাবা। বহুত বেছি দিব কৈছে। কি? বহুত মানে বহুতে বেছি। কি? মই আৰু খাব নোৱাৰো দেই। ব'লা, মোৰ তাত চকলেট আছে, খাই দিবাহি। মুখখন তেতিয়া তোমাৰ ভাল লাগিব। ব'লা। দেউতাই মোৰ কাৰণে কাপোৰ এযোৰ আনিছে জানা। বাহিৰৰ পৰা আহোঁতে লৈ আনিলে বোলে, আৰু পচন্দ মায়ে কৰিছে। মাৰ যে পচন্দ ইমান ধুনীয়া, একেবাৰে মোৰ মাৰ দৰে। আগতে আমাৰ দেউতাই মাৰ হাতত পইচা দিয়ে, আৰু মায়ে বিহুৱে পূজাই আমাৰ কাৰণে কাপোৰ কিনি আনিছিল। আৰু এতিয়া শহুৰ দেউতাই শাহুমাৰ হাতত পইচা দি দিয়ে, আৰু মায়ে মোৰ কাৰণে মৰমতে এই উপহাৰটো লৈ আহিছে। বঢ়িয়া, তেনেহ'লে এতিয়া পিন্ধাৰহে কথা। কিয়নো খং কৰিছা? কিয় খং কৰিম তোমাক? একচুৱেলি মোৰ মা দেউতাৰ প্ৰতি পুতৌ উপজিছে। পুতৌ? য়েছ। মা দেউতাই মৰমত তোমাক গিফ্ট দিছে, বহুত বেছি ৰেচপেক্ট আৰু ব্লেছিংছ দিছে। কিন্তু মা দেউতাইতো নাজানে যে ভৱিষ্যতে তাৰ মূল্য তুমি তেওঁলোকক দিব নোৱাৰিবা। সেইবোৰ কথা কৈ মোক তেওঁলোকৰ প্ৰতি থকা ভক্তিখিনিৰ প্ৰতি লঘু নকৰিব। তুমি মা দেউতাক ভক্তি কৰা হ'লে তেওঁলোকে বিচৰাখিনি কৰিলাহেঁতেন দুইটা, কিন্তু তুমি জানো কৰিলা? মই তেওঁলোকক শুশ্ৰূষা কৰাত কেতিয়াও ক্ৰুটি কৰা নাই। মোৰ তেওঁলোকৰ প্ৰতি বহুত শ্ৰদ্ধা আছে। শ্ৰদ্ধা? তোমাৰ মোৰ প্ৰতিয়ে কোনো শ্ৰদ্ধা সন্মান নাই। তেনেস্থলত মোৰ মা দেউতাৰ প্ৰতি তোমাৰ কি শ্ৰদ্ধা থাকিব? সেনেকৈ কৈ মোৰ মনত কষ্ট নিদিবা বিক্ৰান্ত। তুমি মোক ইগন'ৰ কৰি, মোৰ কথা নেমানি যি মোক অসন্মান কৰিছা, সেয়া কি? কোৱা, সেয়া কি দুহিতা? এজন শিক্ষকৰ ঘৈণীয়েক হৈ মই আজি থানালৈ আহিব লগা হৈছে, আৰু এজন শিক্ষক
লকআপৰ ভিতৰত সোমাই থাকিব লগা হৈছে। হয় দেও, যিজন শিক্ষকে গোটেই জীৱন ল'ৰা ছোৱালীক শিক্ষাৰ পোহৰেই দিলে, সেইজন শিক্ষকৰে জীৱন এতিয়া অন্ধকাৰত বুৰ গৈ আছে। ঘৰৰ পৰা ওলাই আহিছো যদিও লাজে অপমানে ওলাই আহিব লগা হৈছে। কোনোবাই যদি ৰাস্তাত লগ পাই কিবা সোধে তেতিয়া বাৰু কি কম বাইদেউ? আচলতে তুচ্ছ তাচিল্য কৰিবলৈকে এই মানুহবোৰে সকলো জানি বুজিও কিছুমান প্ৰশ্ন কৰি থাকিব। তেতিয়া বাৰু কি কম? কেনেকৈ বুজাম মানুহবোৰক যে মোৰ মানুহজন নিৰ্দোষী? তেওঁৰ লগত এয়া গভীৰ ষড়যন্ত্ৰ কৰা হৈছে। কাক কাক কম? কেনেকৈ বুজাম বাইদেউ? বাইদেউ নাকান্দিবিচোন, অকণমান ধৈৰ্য মৰমী। গৈ থাকো। কিনো ভাবি আছা? হ'ব দিয়া, কেতিয়াবা দিৱস কম বেছি হৈ যায় আৰু। মোৰ বাবে আজি মোৰ ল'ৰাটোৱে একোকে নাখালে, তাৰ পেটত একোৱে নপৰিল। মন বেয়া নকৰিবা কাকলি, একো ডাঙৰ কথা হোৱা নাই। সৰু কথাওতো হোৱা নাই। মানে মই নিমখ হৈছে নে নাই নিজে খাই চাইছিলো, তেতিয়াতো সকলো ঠিকেই আছিল, জোখতে আছিল। কিন্তু হঠাৎ ইমান বেছি নিমখ কেনেকে হ'ল? বিকি, সঁচাকে কচোন, তহঁতৰ মাজত সকলোবোৰ ঠিকেই চলি আছেনে? মা, তুমি কি ঠিক থকাৰ কথা কৈছা? মানে তোৰ আৰু দুহিতাৰ সম্পৰ্কটো ঠিকেই আছেনে? কিয় সুধিলা মা? মোৰ এনেকুৱা অনুভৱ হৈছে তহঁতৰ মাজত যেন কিবা এটা ঘটি আছে, কিবা এটা চলি আছে। মা, গতিকে সঁচাকেই ক, তই দুহিতাকনো কি কাৰণে বেয়া পাইছ? তাইনো কৰিলে কি? মা, একচুৱেলি কি হ'ল ক আকৌ। দুহিতাৰ ক'ৰবাত কিবা ভুল হৈ গ'ল নেকি? নাই মা, একো নাই, সকলো ঠিকেই আছে। মাত্ৰ সৰু কথাত কিবা এটা লাগিলে। তুমি চিন্তা নকৰিবা, সেয়া সোনকালে ঠিক হ'ব। বৰ লাজৰ বিষয় হ'ল নহয়। স্কুলৰ ছাত্ৰ ছাত্ৰীবোৰেও বৰ লাজ পাইছে। আন স্কুলৰ ল'ৰা ছোৱালীবোৰেও এতিয়া সিহঁতক চোৰৰ শিষ্য বুলিহে জোকাইছে। কি? সকলোৱে এতিয়া দাদাক মনন মাষ্টৰ নহয়, মনন চোৰ বুলিহে নাম দিছে। তোমাৰ বাহিৰে অন্তৰাহে পাকঘৰলৈ যায়। গতিকে কি? অন্তৰা এই কামটো কৰা নাইতো। মানে তুমি ৰন্ধা আঞ্জাত অন্তৰাই নিমখ ঢালি নিমখ চোকা কৰি পেলালে। কিয় তহঁতৰ মাজত ভুল বুজাবুজি হৈছে? ইমান ভাল সম্পৰ্ক এটা কিয় বেয়াৰ ফাললৈ ঢাল খাইছে? তাৰ কাৰণ তই মোক কবি কি, যাতে এই সমস্যাৰ এটা মই সমাধান উলিয়াব পাৰোঁ।
তাৰ কাৰণ হৈছে দেউতা